নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। সকলোকে আজিৰ দিনটো ভাল হওক তাৰে কামনা কৰিছোঁ। মই আজি বিশেষ এটা কথাৰ কাৰণে আপোনাৰ কেমেৰাটো অন কৰিলোঁ। বিশেষকৈ মই ৰাতিপুৱা আজি 6টা 5:30 ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু ওলাই আহি মোৰ দাদা আজি বাহিৰত যাবলগীয়া আছিলে। তাতেই দাদাক গাড়ীত উঠাই পেলাই মই বৰ্তমান ঘৰমুৱা আৰু কেইবাটা জেগাতো যাম বাৰু, সোমাই মেলি যাম। মোৰ কথা হ'ল কি, ধৰক আজি মই জামুগুৰিত যিটো দৃশ্য দেখিলোঁ, জামুগুৰিত আপোনাৰ পূৰা পানীৰ ভৰ্তি হৈ আছে মেইন টাৰ্ণিংটোতেই। মই ভিডিঅ'টো দেখাম। আৰু মই এতিয়া ধৰক জামুগুৰিৰ নিচিনা ঠাইতে যদি এনেকুৱা কৃত্ৰিম বানপানী হৈ যায়, এইটো এটা কৃত্ৰিম বানপানী বুলি কোৱা হয়। কৃত্ৰিম বানপানী যদি হয় তো আহি থকা সময়ত চাগে এনেকুৱা বানপানী আৰু কিমান সৃষ্টি হ'ব তাৰ কোনো ঠিকানা নাই। কিয়নো বৰ্তমান যিটো প্লাষ্টিক প্ৰদূষণ যোনটো বাঢ়ি গৈছে পৃথিৱীত, প্লাষ্টিক প্ৰদূষণেই বানপানীৰ মূল কাৰণ হয়। আৰু যিহেতু বহুত বৰ্তমান প্লাষ্টিক নহ'লে আমাৰ কোনো কামো নহয়। এতিয়া ক'ৰবাত বজাৰ কৰিব গ'লে আগত মানুহে কি কৰিছিলে, মোনা লৈ ঘূৰিছিলে। আজিকালিতো ধৰক মোনাৰ তেনেকুৱা কোনো লৈ বিশেষ নুঘূৰে। সৰু সুৰা বজাৰ কৰিলে আপোনাৰ পলিথিনতে লৈ যায় আৰু সেই পলিথিনবিলাক আপোনাৰ য'তে ত'তে পেলোৱা হয়। চিপছৰ নিচিনা খাদ্য ওলালে, যিবিলাক বহুত ব্যৱহাৰ কৰে। আজি মেক্সিমাম খাদ্য যিমান আছে চব প্লাষ্টিকত পেকেটিং হৈ আহে। আৰু এই প্লাষ্টিকেই ধৰক বৰ্তমান সময়ত যিটো কৃত্ৰিম বানপানী যিবিলাক হৈ আছে, এইটো মূল কাৰণ হ'ল প্লাষ্টিক। আৰু গতিকে কি হয়, মই এটা বস্তু দেখিলোঁ যে চব জামুগুৰিত এতিয়া ক'ব গ'লে চৰকাৰকো সম্পূৰ্ণ দুখিব নোৱাৰি, তাত ড্ৰেইন চেইন চব ঠিক ঠাকেই আছে। কিন্তু তথাপিও বানপানী হৈছে। তাৰ কাৰণ হ'ল কি, মই ভাবোঁ এইটো প্লাষ্টিক য'তে ত'তে পেলাই দিয়াৰ কাৰণে, বা প্লাষ্টিক কি যোনটো ৰাস্তা দি পানী যাব লাগে সেই ৰাস্তাবিলাক ব্লক হৈ থকাৰ কাৰণে হয়তো আপোনাৰ কি হৈছে, কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। গতিকে মই ভাবোঁ প্লাষ্টিকক সৎ ব্যৱহাৰ কৰিব লাগে, আৰু সৎ ব্যৱহাৰ কৰিলেহে তেতিয়াহে ধৰক বানপানীৰ বা কৃত্ৰিম বানপানীৰ পৰা যিখিনি পৰিস্থিতি হয় সেইখিনি পৰিস্থিতি নহ'ব। গতিকে কিছুমান ক্ষেত্ৰত আমাৰ ৰাইজে সচেতন নহ'লে কিছুমান সমস্যা সমাধান কৰিব নোৱাৰি। মই আগতো কৈছোঁ, চৰকাৰে সকলো সমস্যা সমাধান কৰিব নোৱাৰে। কিছুমান আমি ৰাইজ নিজে মিলি পেলাইও কৰিবলগীয়া থাকে। আমাৰ নিজৰো কিছুমান সৎ চিন্তাধাৰাৰে বা আপোনাৰ কেনেকৈ এই পৃথিৱীখনক ভালকৈ ৰাখিব পাৰি, সমাজখনক ভালকৈ ৰাখিব পাৰি, সেইখিনি কথা ধৰক আমি নিজেও যদি অলপ চিন্তা কৰোঁ, নিশ্চয় অলপ এনেকুৱা সমস্যাবিলাকৰ পৰা আমি বাচি থাকিব পাৰিম। আৰু বৰ্তমান অসমত বানপানী হোৱাৰ কিন্তু এটা ডাঙৰ কাৰণ হয় প্লাষ্টিক প্ৰদূষণ। তো গতিকে প্লাষ্টিক প্ৰদূষণটো নাইকিয়া কৰিব লাগে। এইটো আমি ৰাইজে যদি সচেতন হওঁ, নিশ্চয় এইটো বন্ধ হ'ব। তো ধন্যবাদ। মই বিশেষ জ্ঞানী মানুহ নহয়। যিটো দৃশ্য দেখিছোঁ সেইটো দৃশ্যক লৈ মই আপোনাৰ ভিডিঅ'টো বনালোঁ। তো গতিকে আপোনালোকে ভিডিঅ'টো চাবচোন। মই দেখাই আছোঁ বাৰু আপোনাক। আজি বহুত বৰষুণ হ'ল দেই, বহুত ভাল খবৰ। কিয়নো ইয়াৰ কাৰণে আপোনাৰ গৰমো কমিব, আৰু বৰ্তমান পথাৰত ধান ধান এতিয়া ফুলাৰ সময়, আৰু ধান খেতি ভাল হ'ব। আৰু যিবিলাক ঠাইত পুখুৰীবিলাক শুকাই গৈছে, মাছবিলাকো জীৱিত থকাৰ এটা ভাল চান্স। এতিয়া চাওক, এইফালে জামুগুৰি চাওক, চাৰিওফালে একদম পূৰা আপোনাৰ ধৰক পানীয়ে পানী হৈ আছে। আৰু এয়া হ'ল কৃত্ৰিম বানপানী। এতিয়া চাওক, এইখনটো ৰাস্তাই বন্ধ হৈ আছে, পূৰা পানী গোটেইখন ৰাস্তা। এইফালে আপোনাৰ টাৰ্ণিংটোত পাই বহুতখিনি পানী। এইফালে চব পানীয়ে পানী। ড্ৰেইন থকা স্বত্বেও আপোনাৰ ধৰক কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। তাৰ কাৰণ হ'ল কি, আমাৰে কিছুমান ভুল। ধৰক আমি য'ত ত'ত প্লাষ্টিক পেলাই দিওঁ। প্লাষ্টিক পেলাই দিয়াৰ কাৰণে ৰাস্তাৰ ধৰক যিখিনি ৰাস্তা দি পানী পাৰ হ'ব লাগে, বা পানী পাৰ হোৱা ৰাস্তাবিলাক ধৰক ক্লিয়াৰ নথকাৰ কাৰণে আজি আপোনাৰ এনেকুৱা বানপানীবিলাকৰ সৃষ্টি হৈছে। গতিকে কমৰ ভিতৰতে যদি ঠিক কৰা যায়, নিশ্চয় ঠিক হ'ব। তো ধন্যবাদ।